মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি নেশ্যনেল মিনছ কাপ মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2021-22 বৰ্ষৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। যিসকলে পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাই আছা তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু প্ৰশ্নসমূহৰ উত্তৰ কিদৰে পাব পাৰি জানি ল'বা। তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নসমূহ পুনৰ সুধিব পাৰে এনেকুৱা হয়। গতিকে ব'লা আজিৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা, দিয়া আছে নিৰ্দেশনা 1 পৰা 20। প্ৰশ্ন 1 পৰা 20লৈ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। তোমালোকে কি ধৰণে শুদ্ধ উত্তৰটো উলিয়াবা চোৱা। ইয়াত দিয়া আছে 56 আৰু 41ৰ মাজত এটা সম্পৰ্ক আছে। সেই সম্পৰ্কটো 94ৰ লগত অপশ্যনত দিয়া কোনটো সংখ্যাৰ সম্পৰ্ক থাকিব। চোৱা 56 আৰু 41ৰ এটা সম্পৰ্ক আছে। এই একে সম্পৰ্ক 94ৰ লগত কোনটো সংখ্যাৰ থাকিব আমি উলিয়াব লাগে। প্ৰথমতে 56 সংখ্যাটো ভালদৰে চাবা। 56 মানে কি চাবা। 56 এই সংখ্যাটো আমি যদি এনেকৈ লওঁ 5 6 গুণ কি হ'ব 30 হ'ব আৰু 5 6 যোগ কৰিলে আমাৰ কি হ'ব 11 হ'ব। আৰু যদি তোমালোকে এই পূৰণফল আৰু যোগফল এই দুটাক যদি যোগ কৰি দিয়া তোমালোকে পাই যাবা 41। এই ধৰণে আমি 94ৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ চোৱা। 94ৰ ক্ষেত্ৰত যদি আমি কৰিবলৈ যাওঁ 9 পূৰণ 4 কৰি দিওঁ। 9 4 গুণ আমি পাই যাম 36। 9ৰ লগত 4 যোগ কৰিলে আমি পাই যাম 13। যদি এনেকৈ যোগ কৰিলে উত্তৰটো কি হ'ব আমাৰ 49 হ'ব। এই সম্পৰ্ক মতে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সুধিব পাৰে। গতিকে ভালদৰে চাই ল'লা নে নাই মন কৰিবা। যদি বুজি পোৱা নাই পুনৰ ভিডিঅ'টো এবাৰ চাবা যে প্ৰথমতে মই কি কৰিছিলোঁ 56ক কি কৰিছিলোঁ ইয়াৰ 5 আৰু 6 5 পূৰণ 6 কৰিছোঁ। তাৰপিছত কি কৰিছোঁ 5 যোগ 6 কৰিছোঁ। এই দুয়োটা উত্তৰ 5 6 গুণ 30 হয় আৰু 5 6 11 হয়। এই দুটা যোগ কৰি আমি পাইছিলোঁ 41। ঠিক সেইদৰে 94টোক আমি কি কৰিছিলোঁ 94ক 9 4 গুণ 36 পাইছিলোঁ। 9 × 4 36 পাইছোঁ। ঠিক সেইদৰে 9 আৰু 4 যোগ কৰি আমি পাইছোঁ 13 আৰু এই দুয়োটা ফলাফল যোগ কৰি আমি পাইছোঁ 49 আৰু সেইটোৱেই হ'ল অপশ্যন এ থকা উত্তৰটো আৰু এইটোৱেই তোমালোকৰ সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। ছেকেণ্ড প্ৰশ্নটোলৈ যাওঁ। ছেকেণ্ড প্ৰশ্নটো তোমাৰ একেবাৰে সহজ। যদি গয়টাৰৰ লগত আয়ডিনৰ সম্পৰ্ক থাকে অৰ্থাৎ গয়টাৰ বা গলগোত্ৰ যিটো বেমাৰ ডিঙি যে ফুলি যায় ডিঙিত টেমুনাৰ নিচিনা যিটো হয় এই গয়টাৰ বেমাৰটো আয়ডিনৰ অভাৱত হয়। গতিকে এনিমিয়া বেমাৰটো কিহৰ অভাৱত হ'ব। এনিমিয়া বেমাৰটো আইৰণৰ অভাৱত হয়। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চোৱা বেমাৰৰ ক্ষেত্ৰত কি হয় গয়টাৰ বেমাৰটো এটা অভাৱজনিত ৰোগ। সেই ৰোগটো আয়ডিনৰ অভাৱত হয় আৰু এনিমিয়াও হ'ল এটা অভাৱজনিত ৰোগ। সেইটো হ'ল দীৰ্ঘদিনীয়া যদি কাৰোবাৰ আইৰণৰ অভাৱ থাকে তেজত আইৰণৰ মাত্ৰা যদি কমি যায় তেতিয়াহ'লে এনিমিয়া হোৱা বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো চোৱা কুৱেশ্যন নম্বৰ 3। ইয়াত দিছে AKP এই তিনিটা আখৰ AKP এই তিনিটা আখৰ কি ধৰণে মিলি আছে। A মানে হ'ল 1, K মানে হ'ল 11, ঠিক সেইদৰে P মানে হ'ল 12। এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি এনেকৈ ক'ব পাৰোঁ 1ৰ বৰ্গ 1, 11ৰ বৰ্গ আমি 11ৰ বৰ্গ কিমান পাম চোৱা। A আখৰটো হ'ল 1 নম্বৰ আখৰ
ইয়াৰ আখৰটোৰ ক্ৰম হ'ল 1। ঠিক এইদৰে কে আখৰটো হ'ল তোমাৰ 11 নম্বৰ আখৰ আৰু পি আখৰটো হ'ল 12 নম্বৰ আখৰ। পি আখৰটো 12 নম্বৰ আখৰ নহয়, তোমালোকে চোৱা পি আখৰটো মই ভুল কৈছোঁ। পি আখৰটো 16 নম্বৰ আখৰ। পি আখৰটো হ'ল 16 নম্বৰ আখৰ। পিৰ ক্ৰমটো হ'ব 16। এতিয়া 1ৰ বৰ্গ মানে 1 হয়, 11ৰ বৰ্গ মানে কি হ'ব 121 হ'ব আৰু 16ৰ বৰ্গ কৰিলে 256 হ'ব। গতিকে চোৱা ইয়াত যিটো ক্ৰম দি আছে সেই ক্ৰম মতে ইয়াত মিলিছে নাই চোৱা। ইয়াত দি আছে এ কে পি মানে 121 আৰু 256। ঠিক সেইদৰে যদি আমি ইয়াৰ পৰৱৰ্তী অংশত থকা এল এন অ' এই আখৰ তিনিটাক কোডিং কৰোঁ। এল এন অ' এই আখৰকেইটাক যদি কোডিং কৰোঁ কি হ'ব, এল মানে কি চোৱা, কেৰ পিছতে এল আহে গতিকে 12 আহিব। এন আখৰটো কি আহে, কে এল এম এন অ'। এন আখৰটো আহিব 14 নম্বৰ আখৰ আৰু অ'টো আহিব এম এন অ', অ'টো হ'ল 15 নম্বৰ আখৰ। এতিয়া এল হ'ল 12 নম্বৰ আখৰ, এনটো হ'ল 14 নম্বৰ আখৰ আৰু অ'টো হ'ল 15 নম্বৰ আখৰ। যদি আমি বৰ্গ কৰোঁ, 12ৰ বৰ্গ কৰিলে আমি পাই যাম 144। ঠিক সেইদৰে এনৰ বৰ্গ কৰিলে আমি কি পাম, 14 আছে 196 পাম, 196। ঠিক 15ৰ বৰ্গ কৰিলে আমি কি পাম, 15ৰ বৰ্গ কৰিলে পাম আমি 225। এতিয়া চোৱা অপশ্যন 4টা দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত বি অপশ্যনটোত দিয়া আছে 144, 196 আৰু 225। এই ধৰণে তোমালোকে উত্তৰবোৰ কৰিব লাগিব। চোৱা এনেধৰণৰ প্ৰশ্ন আহিলে তোমালোকে মই কোৱাৰ দৰে উত্তৰটো বাচিবলৈ চেষ্টা কৰিবা। নেক্সট প্ৰশ্নটো চোৱা। ইয়াত কৈছে অমৰে ভদ্ৰ মহিলা এগৰাকীক ক'লে, তোমাৰ দেউতাৰ ঘৈণীৰ ভনী মোৰ খুৰী। অমৰে এগৰাকী ভদ্ৰ মহিলাক ক'লে যে তোমাৰ দেউতাৰ ভদ্ৰ মহিলাগৰাকী, ধৰি ল'লোঁ এফ, ভদ্ৰ মহিলাগৰাকী ক'লে তোমাৰ দেউতাৰ ঘৈণী, তোমাৰ দেউতাৰ ঘৈণী মানে তোমাৰ মা, তোমাৰ দেউতাৰ, চোৱা অমৰে কৈছে তোমাৰ দেউতাৰ ঘৈণীৰ ভনী মোৰ খুৰী। তোমাৰ দেউতাৰ ভনী, দেউতাৰ ঘৈণীৰ ভনী। অমৰে কৈছে মহিলাগৰাকীক কৈছে যে তোমাৰ দেউতাৰ ঘৈণীৰ ভনী মোৰ খুৰী। অমৰৰ কি হয়, খুৰী হয়, অমৰৰ খুৰী। এতিয়া সম্পৰ্কটো ভদ্ৰ মহিলাগৰাকীৰ অমৰৰ সৈতে সম্পৰ্ক কি হ'ব? এতিয়া আমাক সুধিছে ভদ্ৰ মহিলাগৰাকীৰ অমৰৰ সৈতে সম্পৰ্কটো কি হ'ব? ভালদৰে লক্ষ্য কৰিলে তুমি চাবা, অমৰে ভদ্ৰ মহিলাগৰাকীক কৈছে যে তোমাৰ দেউতাৰ ঘৈণী, তোমাৰ ফাদাৰৰ ৱাইফ কি হয়, মোৰ ঘৈণীৰ ভণ্টি মানে ৱাইফৰ ছিষ্টাৰ, তোমাৰ দেউতাৰ ঘৈণীৰ ভনী মোৰ খুৰী হয়। খুৰী যদি খুৰী হয় তেতিয়াহ'লে কি হ'ব, অমৰৰ লগত এই ভদ্ৰ মহিলাগৰাকীৰ সম্পৰ্কটো কি হ'ব? এতিয়া ঘূৰি যদি আহা তেতিয়া তোমালোকে দেখা পাবা চোৱা
যদি মহিলাগৰাকীৰ দেউতাকৰ ঘৈণীয়েক মানে মহিলাগৰাকীৰ মাকৰ ভনীয়েক অৰ্থাৎ মহিলাগৰাকীৰ মাহী অমৰৰ কি হয় খুৰী হয় অমৰৰ কি হয় খুৰী হয় অমৰৰ খুৰী হয় তেতিয়াহ'লে কি হ'ব মহিলাগৰাকীৰ মাহী যদি অমৰৰ খুৰী হয় তেতিয়াহ'লে অমৰ আৰু মহিলাগৰাকীৰ সম্পৰ্ক কেনেকুৱা হ'ব চোৱা কাজিন সিষ্টাৰ হ'ব কি সিষ্টাৰ হ'ব কাজিন সিষ্টাৰ অৰ্থাৎ পেহীয়েকৰ ছোৱালী হ'ব কি হ'ব পেহীয়েকৰ ছোৱালী কাজিন সম্পৰ্কীয় কি হ'ব ভনী হ'ব অপশ্যন ডি টো ইয়াত দিয়া আছে সম্পৰ্কীয় ভনী গতিকে সম্পৰ্কীয় ভনীটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ